আজি মই ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ নঘৰ পূৰণৰ যাদু। কিদৰে আমি অতি এটা সহজ পদ্ধতিৰ সহায়ত নঘৰ পূৰণৰ নেওতাখন আমি মনত থ'ব পাৰোঁ। ঠিক আছে, ইয়াতে চাব 9 এগুণ আমি এতিয়ালৈকে বহোৱা নাই। 9 2 গুণ, 9 3 গুণ, 9 4 গুণ, 9 5 গুণ, 9 6 গুণ, এনেদৰে আমি গোটেই নেওতাখন আমি লিখি লৈছোঁ। তেওঁ ইয়াৰ পূৰণ ফলটো কি হ'ব তাৰ এটা সহজ পদ্ধতি মই লিখিবলৈ গৈ আছোঁ। আমি পোনপ্ৰথমে ইয়াতে পূৰণ ফলৰ ঠাইত আমি প্ৰথম শূন্যৰ পৰা আমি আৰম্ভ কৰিম। শূন্য লিখিলোঁ। 1 2 3 4 5 6 7 8 9 হ'ল। এইখিনি আমি 9 লৈকে লিখিলোঁ। এতিয়া আমি আকৌ এই 2 নম্বৰ লাইনটো আমি ওলোটাকৈ আৰম্ভ কৰিম। আমি ইয়াত 9 শেষ কৰিলোঁ, 9ৰ পৰা আমি আৰম্ভ কৰিম। 9 8 7 6 5 4 3 2 1 আৰু 0। এয়া আমাৰ ওচৰত নঘৰ পূৰণ নেওতাখন আমি গম পাই গ'লোঁ। আমি প্ৰথমে এনেকৈ চিৰিয়েলি লিখিব লাগে আৰু এফালে ওলোটাকৈ কাউণ্ট কৰিব লাগে। তাৰপিছতে আমি এতিয়া চাম 9 এগুণ 9, 9 2 গুণ 18, 9 3 গুণ 27, 9 4 গুণ 36, 9 5 গুণ 45, 9 6 গুণ 54, 9 7 গুণ 63 আৰু 9 8 গুণ 72, 9 9 গুণ 81, 9 10 গুণ 90। ঠিক আছে।